হয় আচলতে আমি এটা বিশেষ বাতৰি লৈ আহিছোঁ আৰু এইকেইদিন সকলোৱে দেখি আছে যে বান বিভীষিকা চাৰিওফালে আচলতে পানীয়ে পানী আৰু যোৰহাটৰ সমগ্ৰ যোৰহাট জিলাত ইতিমধ্যে বিভিন্ন অঞ্চলত আমি গৈছোঁ পুৱাৰ পৰা নিশালৈকে আমি বিভিন্ন ধৰণৰ বাতৰি গৈ আছোঁ। এই মুহূৰ্তত কিন্তু আমি উপস্থিত আছোঁ তিতাবৰত আৰু তিতাবৰ আচলতে এইটো নতুনকৈ টিয়ক সমষ্টিৰ অন্তৰ্গত হৈছে এখন বিশেষ গাঁৱখনত আচলতে এটা বৰ্তমান এখন নদী ছৈকতা নদী মোৰ সমগ্ৰ দৃশ্য দেখাইছে। এইখন হৈছে ছৈকতা নদী আৰু ছৈকতা নদীৰ যি সোঁত সাংঘাতিক ধৰণে এটা সোঁত বৈ আছে, তলৰেদি এটা সোঁত গৈ আছে, কিন্তু এই সোঁতে এয়া দেখাইছোঁ আমি দৃশ্য দেখাইছোঁ। এই সোঁতটোৱে আচলতে এটা ৰাস্তা মূল এটা পথ, এটাই পথ আচলতে এখন গাঁৱলৈ এটা পথ। ইটো ছাইডে আচলতে প্ৰায় 250 মান ইয়াত বাসিন্দা আছে আৰু এটা যোগসূত্ৰ সম্পূৰ্ণ বিচ্ছিন্ন হৈ গ'ল। ইখন গাঁৱৰ পৰা ইখন গাঁৱলৈ আচলতে পাৰ হ'ব নোৱাৰা এটা অৱস্থা, হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। কিন্তু এই ৰাস্তাটো সমগ্ৰ যিটো সোঁত আছিলে ছৈকতা নদী, এই সোঁতটোৱে এই গোটেই ৰাস্তাটো ছাইডত আচলতে একদম ছিঙি পেলালে। আৰু কথমপি আচলতে যিখন পকী দলং, এই পকী দলং কথমপি আচলতে ৰক্ষা পৰিছে। আৰু এনেধৰণে আচলতে যোৱা নিশা আচলতে যি প্ৰবল পানী সোঁতত আচলতে সাংঘাতিক ধৰণে ৰাস্তাটো ছিঙি গ'ল। আৰু ছিঙি যোৱাৰ পাছতেই এইটো ফালে আচলতে প্ৰায় 250জন ইতিমধ্যে মানুহ আছে। সম্পূৰ্ণ আচলতে যোগসূত্ৰ নাইকিয়া হ'ল, ইখন গাঁৱৰ পৰা ইখন গাঁৱলৈ অহা যোৱা কৰিব নোৱাৰে। এডাল যাতে এই বাঁহৰ সাঁকো তেওঁলোকে দি লৈছে, এই বাঁহৰ সাঁকোডালতে আচলতে আজি যেন তেনে তেওঁলোকে অহা যোৱা কৰিছে। কাৰণ ইটো ছাইডত যথেষ্টখিনি স্কুলীয় ছাত্ৰ ছাত্ৰী আছে আৰু বহু লোক আচলতে বিভিন্ন কৰ্মসূত্ৰে তেওঁলোকৰ চাকৰি আছে আৰু বহুতে বিভিন্ন ব্যৱসায় আছে, ব্যৱসায় কৰা সূত্ৰে আচলতে এইখন গাঁৱৰ পৰা এইখন গাঁৱলৈ অহা যোৱা কৰে। কিন্তু এতিয়া বৰ্তমান যিটো মূল পথ তেওঁলোকৰ এটাই পথ, এই পথটো কিন্তু সম্পূৰ্ণভাৱে বানে আচলতে ছিঙি পেলালে। ছিঙি যোৱাৰ ফলত দুৰ্দশা হৈ সম্পূৰ্ণ আচলতে এই ৰাইজসকল হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মই স্থানীয় ৰাইজ আছে সমগ্ৰ পৰিৱেশ দেখাব। আচলতে এইখন গাঁৱৰ আগতে আচলতে টিয়ক সমষ্টি তিতাবৰ সমষ্টিত আছিলে, এতিয়া নতুনকৈ টিয়ক সমষ্টিত পৰিলে। কি গাঁও এইখন গাঁওখনৰ নামটো কি? এখন পুৰণিমাটি ফটা গাঁও। আমাৰ এইটো একমাত্ৰ পথ, যিটো মানে আমাৰ আগতে তিতাবৰত থাকোঁতেও আমাক চৰকাৰে কোনো গুৰুত্ব নিদিলে আৰু এতিয়া নতুন সমষ্টিলৈ আহিলোঁ, তাতো এতিয়া এবছৰ হ'ল আমাৰ এই ৰাস্তাটো একো ব্যৱস্থা কৰা নাই। তাৰ ফলত আজি আমাৰ ইয়াৰ অৱস্থা হৈছে মানে ইফালে যাব নোৱাৰি, কেনিও যাব নোৱাৰি। আমাৰ পথাৰ পদূলি আকৌ ল'ৰা ছোৱালী আজি স্কুল যাব পৰা নাই, সেয়াই আমাৰ অসুবিধা হৈছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষ আহিছে যদি এতিয়ালৈকে একো ব্যৱস্থা হাতত লোৱা নাই। আমাক যদি আজি ব্যৱস্থা নলয়, এতিয়া ৰাতিলৈ কিজানি আৰু ছিগি যাব। তেতিয়া আমাৰ বহুত দলং ফাট মেলিছে, সেয়া ফাট মেলিছে। আমাৰ কি অৱস্থা হয় আমি নাজানো, সেইকাৰণে আমাক সোনকালে ব্যৱস্থা কৰি দিয়ক। নিশ্চয় 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 মই অকণমান পৰিৱেশ দেখাইছোঁ, অকণমান দূৰৰ পৰা দেখুৱাই। এইটো এটা আচলতে পথ একদম আগৰ পৰা দেখাবলৈ গৈছোঁ জুম কৰি পেলাই। এইটো আচলতে মূল পথ হয়, এই ছৈকতা নদী কাষেদি আহিছে মূল পথ। আৰু এই মূল পথটোৱে আচলতে এই ভিতৰলৈ দলংখন পাৰ হৈ প্ৰায় 200 ঘৰ মানুহৰ ওপৰত আছে বা ইয়াত লোক আছে আচলতে। এই পথটো কিন্তু আজি বহু বছৰ হ'ল, বহু বছৰ ধৰি কেইবাখন চৰকাৰ আহিলে, এইখন চৰকাৰ কংগ্ৰেছ আহিলে, বিজেপি আহিলে, কিন্তু আজিলৈকে এই পথটো আচলতে কোনো মেৰামতি নহ'ল বা কোনো মানে ইয়াত কোনো ব্যৱস্থাই নাই। চৰকাৰৰ যিটো ব্যৱস্থা কৰিবলৈ এটা পথ নিৰ্মাণ কৰিব লাগে, পথৰ নিৰ্মাণ ক্ষেত্ৰত কিন্তু আজিলৈকে কোনো ব্যৱস্থা নকৰিলে। কিন্তু চৰকাৰে কিন্তু অসম চৰকাৰে প্ৰশাসনে আচলতে উন্নয়নৰ বিকাশ যাত্ৰা আচলতে অনিৰুদ্ধ গতিৰ কথা কয়, বিকাশৰ কথা কয়। কিন্তু এই ৰাস্তাবিলাক ইয়াত তিতাবৰ এনেকুৱা বহুত ৰাস্তা আছে, সাংঘাতিক ধৰণে গাঁৱৰ যিখিনি গ্ৰাম্য অঞ্চলৰ যিখিনি ৰাস্তা আছে, বাট পথ চাব নোৱাৰা এটা অৱস্থা। এই ৰাস্তাটো ঠিক তেনেকৈ আজি 15 বছৰ 20 বছৰ 25 বছৰ পাৰ হৈ গ'ল, কিন্তু এটাও গতি কিন্তু শিলগুটি নপৰিলে। আৰু যথেষ্টখিনি ইয়াত ৰাইজ আছে আৰু এগৰাকী মহিলা আছে। কি ক'ব সাংঘাতিক ধৰণে পৰিৱেশটো আপোনালোকৰ ইখন গাঁৱৰ পৰা ইখন গাঁৱলৈ এটা যোগসূত্ৰ নাইকিয়া হ'ল। আৰু দলংখন এখন পকী দলং আছে যিটো ফাটি গৈছে কিন্তু, আৰু ইয়াতকৈ যদি প্ৰবাল সোঁত আহে কিন্তু দলংখনো উটি গুচি যাব। হয়, যাব নিশ্চয়। এতিয়া আপোনাৰ কালি যিটো ঘটনা হ'ল, মানে ৰাস্তাটো ছিগি গ'ল আমাৰ মূল পথটো। এতিয়া এইটো গতিত যদি থাকিবলৈ হয়, আজি নিশালৈ হয়তো আমাৰ দলংখনো নাথাকিব। আৰু এইটোৱে আমাৰ একমাত্ৰ মূল পথ, ল'ৰা ছোৱালী স্কুল। আজি আমি স্কুললৈ ল'ৰা ছোৱালী নিব পৰা নাই। খেতিপথাৰতো সেইখিনি নষ্ট হৈছে, সেইখিনি ক'বলৈ নাযাওঁ বাৰু। বিশেষকৈ মানে এজন যদি ৰোগীয়া মানুহ নিবলগীয়া হয়, আপুনি ভাবিব লাগিব, মানে নিজেই ভুক্তভোগী। মানে অকণমান আৱেগিক হৈ গৈছোঁ বাৰু। এই ৰাস্তাটোৰ কাৰণে আমি যুঁজি মানে হাৰ মানি গৈছোঁ। প্ৰথম আমি বিয়া হৈ অহাৰ পৰা বুলি এই ৰাস্তাটোৰ লগত এনেকুৱাকৈয়ে যুঁজিছোঁ। প্ৰথমতে আমাৰ তিতাবৰ সমষ্টিত আছিলে, আমি তিতাবৰ সমষ্টিটো কাগজ পত্ৰ দি আমি হাৰি গ'লোঁ। এতিয়াও দেখিছোঁ আমাৰ এই ৰাস্তাটো এই অৱস্থাটো আহি বিভাগীয় কৰ্তৃপক্ষ কিন্তু ৰাতিপুৱাৰ পৰা আহি আছে, কিন্তু এতিয়ালৈকে একো কাম হাতত লোৱা আমাৰ চকুত মানে আমাৰ পৰা নাই। আমিও এনেকৈ খোৱা বোৱা বাদ দি ৰাতিপুৱাৰ পৰা এনেকৈ ৰখি আছোঁ যে ৰাস্তাটো কিবা এটা হওক। আজিতো বন্ধ হৈছে, আজি যদি আমাৰ গাঁৱৰ কোনোবা এজন মানুহৰ যদি কিবা এটা বাই চান্স মানে কিবা এটা দিগদাৰ হয়, আপুনি উলিয়াই নিবলৈ হয়তো আমি তেওঁক হাততে হেৰুৱাম, এনেকুৱা এটা পৰিস্থিতি হৈছে। তাকে আমি বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ যে ৰাস্তাটো অতি সোনকালে, এতিয়া যদি আজি সন্ধ্যা লগাৰ ভিতৰত যদি কিবা এটা মানে বিহিত ব্যৱস্থা নকৰে, হয়তো যিখন দলং আছে একমাত্ৰ বহুত বছৰেই পুৰণি বা আমি নহা আগতেই, হয়তো সেই দলংখনো কোনো চিন চাপ নাথাকিব এইটো গতিত যদি হ'বলৈ হয়।
আচলতে যদি আজি নিৰ্মাণ কোনো এইটো আচলতে মেৰামতি যদি কৰিব নোৱাৰে সম্পূৰ্ণভাৱে আচলতে দলংখন ভাগি যোৱাৰ এটা সম্ভাৱনা আছে। এটা ভয়ংকৰ পৰিৱেশ, কাৰণ ইতিমধ্যে নদী পানী এতিয়াও সোঁত বৈ আছে, পানী এতিয়াও বাঢ়ি আছে। আৰু মই কৈছোঁ যে তিতাবৰ সমষ্টিৰ আগৰ যিগৰাকী বিধায়ক আছিলে, আচলতে কংগ্ৰেছৰ বিধায়ক আছিলে, বিধায়কৰ সময়তো কিন্তু তেওঁলোকে বহুত আবেদন নিবেদন কৰিলে, বহুতো প্ৰতিবেদন কৰিলে। মই অকণমান দেখাইছোঁ, এয়া ফাটি গৈছে, এই দলংখন সম্পূৰ্ণ ফাট মেলিছে, তল ছাইডো চাবই নোৱাৰি, সংঘটো ফাটি গৈছে। এটা ভয়াৱহ পৰিৱেশ, কাৰণ যদি অলপ ইয়াতকৈ যদি অকণ বেছিকৈ পানী বাঢ়ি যায় বা সোঁতটো বেছি হয়, তেতিয়াহ'লে এই দলংখন সম্পূৰ্ণভাৱে আচলতে ভাঙি গুচি যাব, পানীত উটি গুচি যাব। এটা সাংঘাতিক ধৰণৰ পৰিৱেশ, এতিয়াও যথেষ্টখিনি সোঁত আছে। আৰু প্ৰায় 25টা বছৰ পাৰ হ'ব পাৰে বা 25টা বছৰ অধিক হ'ব পাৰে, কিন্তু এই অঞ্চলতো কোনো কাৰণত আচলতে এনেকুৱা গ্ৰাম্য অঞ্চলৰ পথৰ নিৰ্মাণ কোনো কাৰণতে চৰকাৰে কৰিব নোৱাৰিলে। এটাও শিলগুটি নাই, বাকী মাটিটো নপৰিলে চৰকাৰ, কিন্তু এটাও শিলগুটি ইয়াত নপৰিলে। মই পুনৰ দেখাইছোঁ এইডাল সাঁকো তেওঁলোকে আচলতে ইখন গাঁৱৰ পৰা ইখন গাঁৱলৈ অহা যোৱা কৰিবৰ কাৰণে এডাল বাঁহৰ সাঁকো আজি তেওঁলোকে নিৰ্মাণ কৰিছে। কিন্তু কিমান ভয়ানক, আচলতে এই দলংখন পাৰ হৈ যাবৰ কাৰণে এজন বৃদ্ধ যদি ইয়াত পাৰ হৈ যায় বা সৰু কণমানি যদি পাৰ হৈ যায়, এটা ভয়ংকৰ পৰিৱেশ, কাৰণ ইয়াত ভালকৈ ধৰি নাযায়, কিন্তু পাৰ হ'বলৈ অসম্ভৱ। গতিকে ইয়াৰ ৰাস্তাটো আজিৰ দিনটোৰ ভিতৰত যদি চৰকাৰে বা কৰ্তৃপক্ষই যদি নিৰ্মাণ নকৰে, কিন্তু ভয়াৱহ পৰিৱেশ হ'ব। মই স্থানীয় লোকসকল দেখাবলৈ অনুৰোধ কৰিছোঁ। এনেধৰণে আচলতে যথেষ্টখিনি লোক আহিছে, কাৰণ বিভিন্ন প্ৰশাসনৰ লোক আহিলে, কৰ্তৃপক্ষই ইয়াত চাইছেই, কিন্তু চোৱাৰ পিছত কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকে চোৱা চিতাই কৰিছে, এতিয়ালৈকে কিন্তু তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। মই সমগ্ৰ দৃশ্য দেখাইছোঁ। এইটোতো পথ, এই মূল পথটো প্ৰায় 50-30 বছৰ হ'ল ইয়াৰ দলং ফাটি আছে, ফাট মেলিলেই সাংঘাতিক ধৰণৰ ফাট মেলিছে। অলপ যদি প্ৰবল খুন্দা মাৰে, সোঁতে যদি খুন্দা মাৰে, সম্পূৰ্ণ আচলতে দলংখন শেষ হৈ যাব। এই মূল পথৰ কিন্তু গ্ৰাম্য অঞ্চলৰ এনেধৰণৰ পথ তিতাবৰ সমষ্টি বা এতিয়া নতুনকৈ তিয়ক সমষ্টিৰ অন্তৰ্গত হৈছে, তিয়ক সমষ্টিৰ অন্তৰ্গত হোৱাৰ পিছতো আজিলৈকে কিন্তু এয়া একদম যাওঁ অৱস্থা আছে। অকণমান যদি খুন্দা খায়, সম্পূৰ্ণভাৱে পানীত উটি গুচি যাব। পানীত উটি যোৱাৰ পিছত আৰু হাহাকাৰ পৰিৱেশ সৃষ্টি হ'ব এই অঞ্চলৰ লোকসকলৰ মাজত। প্ৰায় মই কৈছোঁ যে 25-30টা বছৰ আচলতে এই অঞ্চলৰ মানুহে আচলতে কোনো কাৰণতে আচলতে তেওঁলোকে যেনেধৰণে আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে, কৰ্তৃপক্ষে ৰাস্তা পথ ব্যৱস্থা গ্ৰহণ কৰিছে, তেনেকৈ কৰিব নোৱাৰিলে। আজিলৈকে এটা শিল নপৰিলে। মই সমগ্ৰ দৃশ্য দেখাই আছে, এনেধৰণে আচলতে প্ৰশাসনৰ লোক আচলতে আহি উপস্থিত হৈছে, পৰ্যবেক্ষণ কৰিছে। ইয়াত আমাৰ খণ্ড উন্নয়ন বিষয়া উপস্থিত আহিছে, আচলতে পৰ্যবেক্ষণ কৰিছে। বাইদেউ মই অকণমান আপোনাৰ ওচৰলৈ যাম। দলংখন সাংঘাতিক এটা বিধ্বস্তৰ কাৰণে এটা ছিগি গৈছে, কাৰণ ইটো গাঁওখনৰ লগত ইখন গাঁৱৰ লগত যোগসূত্ৰ কমপ্লিট নাইকিয়া হৈ গৈছে, আৰু ইতিমধ্যে দলংখন সাংঘাতিক ফাটি গৈছে। আৰু যদি ইয়াতকৈ যদি প্ৰবল সোঁত আহে, কিন্তু দলংখন কিন্তু চূন্য বিচূন্য হৈ পানীত উটি যাব। কি ক'ব? আমাৰ ফালৰ পৰা যিমান পাৰি আমি ব্যৱস্থা কৰিবলৈ হেৰি কৰি আছোঁ। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ লগত কথা পাতিছোঁ। ইতিমধ্যে তেওঁলোকে জিঅ' বেগখিনি দিম বুলি কৈছে, কিন্তু আমাৰ ইয়াত এটা সমস্যা হৈছে, জিঅ' বেগখিনি পালেও আমাৰ মাটি বালি এইখিনি পোৱাত আমাৰ সমস্যা হৈছে, যিহেতু এতিয়া একদম বাৰিষা যেনে তেনে বানপানী হৈ আছে। মাটি আৰু বালিটো পাবলৈও আমাৰ অসুবিধা হৈছে। তাৰ কাৰণে আমি এতিয়া ৰেঞ্জাৰ লগতো কথা পাতিছোঁ। তেখেতসকলে মানে যিমান সোনকালে আমাক সেইখিনি বস্তুখিনি প্ৰভাইড কৰিব, আমি সিমান সোনকালে বস্তুটো কামত আমি আগবাঢ়িব পাৰিম বুলি ভাবিছোঁ। তাৰপাছতে আমি আৰু এইফালে ছাইডত আমি বেৰিকেডিং দিয়াবৰ কাৰণে PWD ডিপাৰ্টমেণ্টৰ লগতো কথা পাতিছোঁহি। তেওঁলোকে বেৰিকেডিং দি পেলাই অলপ বস্তুখিনি ছেভ কৰি দিব বুলি ভাবিছোঁ। আৰু বাকী সেইবিলাক আপোনালোক কেতিয়াও, কাৰণ এইটো যদি এতিয়াও পানী বাঢ়ি আছে, ইয়াতকৈ যদি পানী বেছি হৈ যায়, কিন্তু দলংখনটো ৰৈ নাথাকিব, গুচি যাব। তাকে আমি সেইটোকে ভাবি আছোঁ, মানে চেষ্টা কৰি আছোঁ যে যিমান পাৰি আমি সোনকালে সোনকালে বস্তুটো ৰিষ্ট'ৰ কৰিবলৈ বিচাৰি আছোঁ। তাকে সেইখিনি আমি এতিয়া গুণাগত কৰি মানে আলোচনা কৰি আছোঁ। হয়, নিশ্চয়। বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতি আছোঁ, আৰু যিমান সোনকালে বাকী ডিপাৰ্টমেণ্টেও আমাক সহযোগ কৰিব, সিমান সোনকালে আমি কামটো আগবাঢ়িব পাৰিম। হয়, ধন্যবাদ। মই অকণ ৰাস্তাত দেখাবলৈ গৈছোঁ, এইটো আছে মূল পথত আজো সাংঘাতিক ধৰণে এতিয়া মানুহ অহা যোৱা কৰিবলৈ বিপদজনক এটা পৰিৱেশ, সাংঘাতিক ধৰণে এটা অৱস্থা। একেবাৰে মাজতো সেয়া পানী উঠি গৈছে, একদম নদীৰ লগত সমান হৈ গৈছে। বছৰ ধৰি আচলতে এটা শিলগুটি ইয়াত নপৰিলে। গ্ৰাম্য অঞ্চলৰ যিখিনি পথ আছে, অসম চৰকাৰৰ কংগ্ৰেছেই হওক, বিজেপিয়েই হওক, কিন্তু তেওঁলোকে বিকাশ